অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ পৰা দীৰ্ঘদিন ধৰি আমাৰ চাকৰি স্থায়ীকৰণ, পদোন্নতি, মূল্য মাননি বৃদ্ধি আৰু অৱসৰকালীনৰ বহু দাবীসমূহ উত্থাপন কৰি আহিছোঁ। কিন্তু আজি পৰ্যন্ত আমি একো সঁহাৰি নাপালোঁ। আগন্তুক আমি সঞ্চালক মহোদয়ৰ লগতো আমি বৈঠকত বহিছোঁ, তেতিয়াও আমি কোনো ধৰণৰ সহায় নাপালোঁ। আমাৰ মন্ত্ৰী মহোদয় তেখেতেও আমাক সহায় দিছিলে, আজিলৈকে আমি একো সহায় নাপালোঁ। যোৱা 7 তাৰিখে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি সাক্ষাৎ কৰোঁ। সাক্ষাৎ কৰোঁতে আমাৰ বিভিন্ন ধৰণৰ দাবীসমূহ আমি দাঙি ধৰিছোঁ মুখ্যমন্ত্ৰীৰ ওচৰত, কিন্তু মুখ্যমন্ত্ৰীয়ে আমাক দুৰ্গা পূজাৰ আগে পিছে কিবা এটা ভাল খবৰ দিম বুলি পেলাই আশ্বাস দিছে। সঞ্চালক মহোদয়ৰ লগত আৰু আমাৰ মন্ত্ৰী মহোদয়ৰ লগত তেখেতে বহিব, আমাকো মিলিত কৰিম বুলি আশ্বাস দিছে। কিন্তু আমি দুৰ্গা পূজালৈকে বাট চাম যে আমাৰ তেনেকুৱা ভাল খবৰ যদি নাপাওঁ, পিছত আমি বেলেগ বিহিত ব্যৱস্থা ল'ম বুলি আমি আলোচনা কৰিছোঁ। কিন্তু আমাৰ আজি পৰ্যন্ত কিয় দাবীসমূহ মানি লোৱা নাই, সেইটোৱে আমি বৰ দুখিত। আমাৰ যেনেকুৱা কামৰ বোজা দিছে, আমি আমাৰ NRC পৰা আদি কৰি BLৰ পৰা আদি কৰি এতিয়া যিটো পোষণ চলি আছে, এই পোষণত আমি যেনেধৰণৰ কাম কৰিব লাগে, 1 তাৰিখৰ পৰা 30 তাৰিখলৈকে আমাৰ পোষণ অভিযানৰ ওপৰত এনেকুৱা এটা পদক্ষেপ লৈছে যে আমি প্ৰতিদিনেই আমি পোষণৰ বিষয়ে কৰিব লাগিব। আমি তেনেধৰণে আমি কাম কৰি আছোঁ। তথাপি আমাক আজি পৰ্যন্ত কিয় চৰকাৰে আমাক মাহিয়াৰ চকুৰে চাইছে, সেইটো আমি বুজি নাপালোঁ। কিন্তু এতিয়া আমি গম পাইছোঁ যে আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো আশ্বাস দিছে, এই আশ্বাসৰ ওপৰত আমি বহু আশাবাদী। আমি দুৰ্গা পূজাৰ পাছত বা আগত ভাল খবৰ এটা পাম বুলি আশাবাদী হৈ ৰৈছোঁ। আমি অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা যোৱাকালি আমি মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰিছিলোঁ। তেখেতে আমাক বহুত সুন্দৰকৈ আশ্বাস এটা দিছে যে দুৰ্গা পূজাৰ আগে পিছে আমাৰ লগত তেওঁ বহিব, লগতে সমাজ কল্যাণ মন্ত্ৰী সঞ্চালক মহোদয় সেই দিনটোত আমাৰ সংগঠনৰ বিষয়ববীয়াসকলক মাতি তেওঁ আমাৰ হাতত কিবা এটা ভাল উপহাৰ দিম বুলি আমাক আশ্বাস প্ৰদান কৰিছে। সেইকাৰণে আমি আশা কৰিছোঁ অসমৰ চুকে কোণে অংগনবাড়ী কৰ্মী সহায়িকাসকলে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ দিছোঁ। আমি দুৰ্গা পূজাৰ পিছত আমি সেই সভাখনত যাতে মুখ্যমন্ত্ৰীৰ হাতৰ পৰা আমি সেই উপহাৰ টোপোলাটো ল'বলৈ আশা কৰি আছোঁ। যদিহে তেওঁ ইমান সুন্দৰকৈ আশ্বাস দিছে, যদি তেওঁ সেই উপহাৰটো আমাৰ হাতত তুলি নিদিয়ে, পৰৱৰ্তী সময়ত আমি সংগ্ৰাম কৰিবলৈ বাধ্য হৈ পৰিম। অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা আমি দীৰ্ঘদিনে আমি দাবী উত্থাপন কৰি আহিছিলোঁ। আমাৰ এই অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা যি আমি কাম কৰি আহিছোঁ, কৰ্মী আৰু সহায়িকা হিচাপে কাম কৰি আহিছোঁ, খুব মানে কষ্টৰ বিনিময়ত আমি কাম কৰি আহিছোঁ। যেনেদৰে আমাক মাননি চৰকাৰে দিব লাগে তেনেদৰে আমাক মাননি দিয়া নাই। গতিকে আমি খুব দুখিত। এখন ঘৰ চলিবলৈ হ'লে যেনেদৰে পইচা দৰকাৰ হয়, ল'ৰা ছোৱালী পঢ়ুৱাবলৈ যেনেকুৱা কষ্ট হৈছে, টকা 6,500 টকাৰে আৰু 3,250 টকাৰে সহায়িকাৰ, গতিকে এই পইচাকেইটাই জানো এখন ঘৰ চলে? গতিকে আমি খুব কষ্ট পাইছোঁ, খুব দুখ পাইছোঁ। গতিকে আমি যোৱাকালি আমাক মুখ্যমন্ত্ৰীয়ে অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফক মাতি নিমন্ত্ৰণ কৰি তেওঁ আশ্বাস দিছে আৰু পূজাৰ আগে পিছে আমাক সুখবৰ দিম বুলি জনাইছে।